আমাৰ হনুবাই আজি পিছ দুৱাৰেদি সোমালেহি দেই আমাৰ হনুভাই 2 টাইমত আহে আকৌ ৰাতিপুৱা বেলা আহে আৰু 12টাৰ পৰা 4টামান বজাৰ ভিতৰত আহে তাপে এতিয়া মানে তেওঁ কি কৰিলে ভিতৰেদি সোমালেহি সোমাই এতিয়া মই কি কৰিম আজি কল নাই সেইকাৰণে মা কেছে মানকে দিলো খাবলৈ খাই আছে মা আছিলে ভিতৰত মায়ে গম নাপায় তাক দেখি হা বুলি ক'লে সি ওলাই আহিলে ওলাই আহি আকৌ মোক জুপি আছে মই আকৌ গুচি গলোগে মানে মা হানিবলৈ সি জুপি আছে তেনেকুৱাত আকৌ কুকুৰকেইটা আহিলে নহয় সেই কুকুৰকেইটাই আকৌ কি উৎপাত কৰে বুলি মই আকৌ গ্ৰিলখন খুলি দিয়া নাই সেয়া চব মই আকৌ তাক দিছো সি খাই আছে ধুনীয়াকে বহি তলত পৰাখিনি খাই লৈছে দেই তাৰপিছত আকৌ হাতত থকা চিৰাও নিব মানে লাহেকে তলৰখিনি খাই ধুনীয়াকে খতম কৰি ল'ব তাৰপিছতে সি হাতৰ চিৰাও লৈ যাব ধুনীয়াকে লৈ গৈ খাবগৈ মোক চাইছে আৰু খাই শেষ হোৱা নাই সেইকাৰণে চাই আছে আৰু সি মোক আহে মাজে মাজে মানে বেয়া পাওঁ আৰু মই খেদিবলৈ কিন্তু হাজাৰ হাজাৰ বান্দৰ আছে আমাৰ ইয়াত এওঁ অলপ বেলেগ মানে এওঁ আহে ভিতৰতো সোমাই কিন্তু একো নকৰে ফ্ৰিজো খুলি চাব কিন্তু একো নিনিয়ে ফ্ৰিজৰ পৰা একো বস্তু নিনিয়ে নিজে হাতেৰে দিব লাগিব খালি হাতেৰে দিলেহে খাব আৰু আইন বস্তু একো নাখায় একো হেচিয়াও নিলে নি খালে একো নাখায় কল খাব এনেকুৱা এইবিলাক খাই বহি আছে ওপৰলৈ উঠি গল ওপৰত গৈ পানি বহি ধুনীয়াকে এতিয়া খাই আছে আৰু তাৰপিছত লাহেকে নামি আৰু যাবগে খাই শেষ